এইখন কাৰ গামোচা? মোৰ গামোচা। তাৰ মানে গামোচাখন বেলেগ, মই বেলেগ। এইখন কাৰ চেলেং? মোৰ চেলেং। তাৰ মানে মই বেলেগ, চেলেংখন বেলেগ। এইটো কাৰ হাত? মোৰ হাত। তাৰ মানে মই বেলেগ, মোৰ হাতটো বেলেগ। হাতটো নাথাকিলেও মই থাকিব পাৰোঁ। তেনেকৈ এইটো কাৰ শৰীৰ? মোৰ শৰীৰ। আমি প্ৰায়ে কওঁ মোৰ দেহাটো কেইদিনমানৰ পৰা ভাল লাগি থকা নাই, মোৰ শৰীৰটো অসুস্থ হৈ আছে। তাৰ মানে মই নহয়, মোৰ শৰীৰটো অসুস্থ। মই বস্তুটো বেলেগ, আৰু সেই মই যিটো বস্তু সেইটোৱে হৈছে আত্মা। আত্মাৰ মৃত্যু নাই। ভগৱানে অৰ্জুনক কৈছে বাসাংসি জীৰ্ণানি যথা বিহায় নবানি গৃহণতি নৰোপৰাণি তথা শৰীৰানি বিহায় জীৰ্ণানি অন্যান্য সংয়াতি নবানি দেহি। 2য় অধ্যায় 22 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, যেনেকৈ মানুহৰ কাপোৰ ফাটি গ'লে নতুন বস্ত্ৰ পৰিধান কৰে, তেনেকৈ আত্মাই এটা শৰীৰ নষ্ট হ'লে বেলেগ শৰীৰ ধাৰণ কৰে। গতিকে ইয়াত দুখ কৰিবলগীয়া একো নাই। আৰু এই আত্মাটোক তই যে ভয় কৰিছ যে তোৰ অস্ত্ৰ শস্ত্ৰই গৈ পেলাই কাটিব, কিবা কৰিব, এইটো নহয়। নৈনম চিন্দন্তি শস্ত্ৰাণি নৈনম দহতি পাৱক না চৈনম ক্লেদয়ম তপো না শোষয়তি মারুত অচেদ্য অয়ম দাহ্য অয়ম অক্লেদ্য অসুচ্য এবচ নিত্য সর্বগত স্থানুর অচল অয়ম সনাতন। 2য় অধ্যায় 23 আৰু 24 নম্বৰ শ্লোক গীতা। হে অৰ্জুন,